Hello everyone, welcome to the channel. সকলোকে স্বাগতম জনাইছো মই অৰবিন্দ বৰা। আমি APSC প্ৰিলিমছৰ বিষয়ে কথা পাতিবলৈ লৈছো। মই লাষ্ট এটা ভিডিঅত APSC বিষয়ে কথা পাতিছিলো। আপোনালোকে অলপমান তললৈ গলে চেনেলত আমাৰ এটা ভিডিঅ দেখা পাব APSC 2025 ৰ বিষয়ে কথা পাতিছিলো আৰু সেই ভিডিঅটোত মই ভালদৰে কৈছিলো যে APSC মানে অকল প্ৰিলিমছ নহয়, প্ৰিলিমছ আৰু মেইনছ দুটাৰ কাৰণে পঢ়িব লাগিব কাৰণ আপোনাৰ সিলেকশনত আটাইতকৈ বেছি যদি কিবা এটা ৰোল প্লে কৰে ফাইনালি APSC আপুনি যদি চাকৰি পাব বিচাৰে সেইটো হৈছে মেইনছ পৰীক্ষাটো, ঠিক আছে। এতিয়া মেইনছটো আপোনালোকে পাবলৈকে প্ৰথমে প্ৰিলিমছ কোৱালিফাই কৰিব লাগিব হয়নে, গতিকে প্ৰিলিমছৰ ওপৰতো আমি এটা বিশেষভাৱে ডিছকাশ্যন কৰাৰ দৰকাৰ আছে। আমি প্ৰিলিমছৰ বিষয়ে এটা নেক্সট ভিডিঅত সিলেবাছ ডিছকাশ্যন কৰিম যে প্ৰিলিমছৰ সিলেবাছখন কেনেকুৱা হয়, ক'ৰ পৰা পঢ়িব লাগে, ঠিক আছে। মানে ক'ৰ পৰা পঢ়িব লাগে মই সেই বিষয়ে অলৰেডি লাষ্ট ভিডিঅত কৈছোঁ আৰু কিতাপ কি কিতাপ পঢ়িব লাগে তাৰ লিষ্টটো মই টেলিগ্ৰামত দি দিছিলোঁ সেই ভিডিঅ'টো দিয়াৰ পিছতে, যিহেতু ভিডিঅ'টোত কৈছিলোঁ মই লিষ্টখন দিম বুলি সেয়াও দি দিছিলোঁ। এতিয়া আমি প্ৰিলিমছটোক এবাৰ লৈ পেলাই যিহেতু আমি গম পাওঁ অলৰেডি ডিচেম্বৰত আমাৰ নেক্সট APSC যিটো পৰীক্ষা মানে এডভাৰটাইজমেণ্ট আহিব তাৰ নটিফিকেশ্যন ওলাব আমাৰ এই ডিচেম্বৰ মাহত আৰু 2025 মাৰ্চ মাহত যিহেতু প্ৰিলিমছ পৰীক্ষা হ'বই, গতিকে তাক লৈ পেলাই অকণমান কথা পাতিম। বিশেষকৈ মই কোৰ্ছ এটাৰ বিষয়ে ক'ম। মই আগতেও কৈছোঁ যে আপোনালোকে নিজে প্ৰিপাৰেশ্যন কৰিলে তেনেকৈও কৰিব পাৰে, ঠিক আছে। মই কেনেকৈ কৰিব লাগে নিজাকৈ সেই বিষয়ে কৈছোঁ আগৰ ভিডিঅ'টোত, অ'কে। কিন্তু যিসকলে বিচাৰে যে এটা প্ৰপাৰ গাইডেঞ্চ লৈ পেলাই মই পঢ়িব বিচাৰোঁ তেওঁলোকৰ কাৰণে কওঁ, কাৰণ আপোনালোকে যদি নিজে পঢ়িম বুলি কয় বিভিন্ন চ'ৰ্চত গৈ পেলাই ইউটিউব হওক বেলেগ কিতাপ হওক, ঠিক আছে, বেলেগ জেগাৰ পৰা পঢ়ি থাকিব লাগিব, অকণমান সময় বেছিকৈ তাত লাগে, ঠিক আছে। মানুহে নিশ্চয় কিবা নহয় কিবা ইনভেষ্ট কৰিবই লাগিব, হয় মানি নহ'লে টাইম, ঠিক আছে। আপোনালোকে যদি কোৰ্ছ লৈ পেলাই মানি ইনভেষ্ট কৰিব নিবিচাৰে তেতিয়াহ'লে টাইম ইনভেষ্ট কৰিব লাগিব, তাৰমানে অলপমান টাইম লাগিব বস্তুবোৰ খুচৰি বিচাৰি ফুৰোঁতে। কিন্তু কোনোবাই যদি ভাবে যে মোক এটা ৰেডিমেড বস্তু লাগে য'ত টিচাৰে পঢ়াই থোৱা থাকক, য'ত নোটছ ধুনীয়াকৈ দিয়া থাকক আৰু মই তাৰ পৰা কেৱল পঢ়িম আৰু মই পৰীক্ষাটো কোৱালিফাই কৰিব বিচাৰোঁ, তেতিয়াহ'লে আপোনালোকে কোৰ্ছ ল'ব পাৰে, ঠিক আছে। আমি নেক্সট ভিডিঅ'ত চিলেবাছৰ বিষয়ে ডিছকাছ কৰিম বাৰু। এতিয়া মই কোৰ্ছটোৰ বিষয়ে কওঁ, যিটো কোৰ্ছ আপোনালোকক SPM IAS একাডেমীৰ ফালৰ পৰা আগবঢ়োৱা হৈছে। SPMৰ কথা মই আগতেও কৈছোঁ আপোনালোকক বিভিন্ন সময়ত APSC কথা ক'লে মই এতিয়ালৈকে যদি যিমানবাৰ চাগে APSC ভিডিঅ' বনাইছোঁ মই SPMৰ কথাই কৈছোঁ, কাৰণ মই তাতে ক্লাছেছ কৰিছিলোঁ আৰু এতিয়াও ফাউণ্ডেশ্যনৰ ষ্টুডেণ্ট হয় মানে কি লোৱা আছে কোৰ্ছ। মই যেতিয়াই মোক দৰকাৰ হয় যিকোনো তেনেকুৱা পৰীক্ষাৰ ক্ষেত্ৰত মই SPMৰ পৰাই হেল্প লওঁ, ঠিক আছে। আৰু মই অফলাইন ক্লাছো তাত কৰিছিলোঁ এবাৰ মেইনছ দিওঁতে, গতিকে মই সেইকাৰণে SPMৰ কথা আপোনালোকক কওঁ, কাৰণ তেওঁলোকৰ টিচাৰখিনিৰ লগত মোৰ চিনাকি আছে, মই জানো কেনেকুৱা পঢ়ায়, অ'কে। আপোনালোকে যদি বিচাৰে APSCৰ কাৰণে যিকোনো কোৰ্ছ ল'ব SPM আটাইতকৈ মোৰ হিচাপত ভাল। মই যিমানখিনি কোচিং দেখিছোঁ বেলেগ ক্লাছ যিমান মই চাইছোঁ অনলাইন এটেণ্ড কৰিছোঁ বাকীবিলাকৰ, অফলাইন আৰু অনলাইন দুটা মই SPMত কৰিছোঁ। এতিয়া আপোনালোকে যদি এবাৰ প্ৰিলিমছ দিব বিচাৰিছে, প্ৰিলিমছৰ আমাৰ এটা ক্ৰেছ কোৰ্ছ SPMৰ ফালৰ পৰা ওলোৱা হৈছে। সেই ক্ৰেছ কোৰ্ছটোত আপোনালোকে কি পাব এবাৰ মই কৈ দিছোঁ। ইয়াতে এখন পোষ্টাৰ দেখিবলৈ পাইছে আপোনালোকে, অ'কে। আৰু দেখিব পাব তাত ডাঙৰকৈ লিখাও আছে যোৱাবাৰ যিটো আমাৰ 913টা পোষ্টৰ ৰিক্ৰুইটমেণ্ট হৈছিলে APSCত, আটাইতকৈ হায়েষ্ট পোষ্ট সেইবাৰে ওলাইছিলে। তেতিয়া 689টা পোষ্ট কেৱল SPM IAS একাডেমী ষ্টুডেণ্টে পাইছিলে, বিভিন্ন প্ৰকাৰে SPM IAS একাডেমীৰ লগত জড়িত থকা ষ্টুডেণ্টছে। এতিয়া এই যিটো কোৰ্ছ ক্ৰেছ কোৰ্ছ SPM IAS একাডেমীৰ ফালৰ পৰা ওলোৱা হৈছে, তাতে আপোনালোকৰ একদম শ্বৰ্টকৈ যদি কওঁ ন কোৰ্ছটোৰ বিষয়ে, যে প্ৰিলিমছৰ কাৰণে যি লাগে চব ইনক্লুডেড আছে, যি লাগে এভৰিথিং। আপুনি ভাবিবও কিছুমান নোৱাৰিব এনেকুৱা বস্তু ইনক্লুডেড কৰা ইনফেক্ট আছে, অ'কে। চ' যিমানখিনি লাগে গোটেইখিনি তাতে ইনক্লুডেড কৰা থাকিব। 18 নৱেম্বৰৰ পৰা অলৰেডি ক্লাছ ষ্টাৰ্ট হৈছে আৰু প্ৰিলিমছৰ কাৰণে মই ক'লোঁ যিমানখিনি লাগে গোটেইখিনি থাকিব। এবাৰ মই হ'লেও কৈ দিছোঁ আপোনালোকক, চাওক ৰেগুলাৰ ক্লাছেছ হ'ব। আৰু ৰেগুলাৰ ক্লাছেছ কিহৰ হ'ব, প্ৰিলিমছত কিহৰ ক্লাছেছ আহে আমাৰ, পলিটিকেল চায়েন্স আহে হয়নে, ইকনমিক্স আহে, হিষ্ট্ৰী, জিঅ'গ্ৰাফী, আৰ্ট এণ্ড কালচাৰ, লিটাৰেচাৰ আহে, চব ইণ্ডিয়া এণ্ড আছাম আৰু ৱৰ্ল্ডৰো কিছুমান আহে হয়নে। লগতে চবতকৈ ইম্পৰ্টেণ্ট বস্তুটো হ'ল কাৰেণ্ট এফেয়াৰ, সেইটো আহে। কাৰেণ্ট এফেয়াৰ এই সকলোবিলাকৰ ক্লাছ তাতে কৰা হ'ব আপোনালোকৰ এই কোৰ্ছটোত। অনলাইনো হ'ব অফলাইনো কৰা হ'ব, আপোনালোকে যিটো যেনেকৈ বিচাৰে তেনেকৈ কৰিবগৈ পাৰে। তাতে গৈ গুৱাহাটীত গৈও কৰিব পাৰে, আদাৰৱাইজ যদি আপোনালোকে ঘৰৰ পৰা মোবাইলত চাব বিচাৰে বেলেগ গুৱাহাটীৰ পৰা দূৰত আছে অসমৰ বিভিন্ন জেগাত তেনেকৈও কৰিব পাৰিব। আৰু কাৰেণ্ট এফেয়াৰটো সত্যজিৎ ছাৰে বিশেষকৈ পঢ়াই থাকে, নিশ্চয় গম পায় আপোনালোকে। মই আগতেও কৈছোঁ যদি SPM IAS একাডেমীত এডমিশ্যন নলয়ও কোনোবাই তেতিয়াহ'লে তেওঁলোকৰ ইউটিউব চেনেলটোত গৈ চাব, ডেইলি কাৰেণ্ট এফেয়াৰ এনালাইচিছ লাষ্ট 5-6 বছৰ ধৰি সত্যজিৎ ছাৰে কৰি আছে, এতিয়াও কৰা থাকে। মই ডেইলি সকলো বস্তু মিছ কৰিলেও মানে একো নপঢ়িলেও যদি দিনটোত কিবা যদি নপঢ়োঁ একো, সেই কাৰেণ্ট এফেয়াৰটো মই চাওঁ। আৰু কেতিয়াবা যদি 2-3 দিন মোৰ গেপ হৈ যায় চোৱা নহয়, মই থাৰ্ড ডে দিনাখন 2-3 ঘণ্টা বহি পেলাই গোটেইখিনি চাই পেলাওঁ। এইটো আজি 1.5 বছৰমান ধৰি পেলাই এইটো কাম মই কৰি আছোঁ, ঠিক আছে। তো আপোনালোকে সত্যজিৎ ছাৰে কাৰেণ্ট এফেয়াৰ এটা পঢ়াই দিব। CSET ক্লাছেছ হ'ব। মই যে কৈছিলোঁ যে CSET নহ'লে আপোনালোকে কোৱালিফাই কৰিব নোৱাৰে APSC প্ৰিলিমছ, কাৰণ CSET পেপাৰখনত ৰিজনিং, মেথছ আৰু ইংলিছ থাকে। সকলোৱে GS পেপাৰখনৰ কথা পাতে, কিন্তু GSখন কেৱল কোৱালিফাই কৰিলে আপোনালোকে নহ'ব। GSখনটো এটা মেইন হয়েই, কাৰণ তাৰ পৰাই আপোনালোকৰ কি হ'ব কাট অফটো ডিপেণ্ড কৰিব। কাট অফটো সেইখনৰ পৰাই হ'ব আৰু তাৰ ওপৰত ডিপেণ্ড কৰিব আপুনি প্ৰিলিমছ পাছ কৰিব নে নকৰে। কিন্তু সেই যিখন মেইন GS পেপাৰখনৰ কোনো ভেলুৱেই নাথাকিব আপোনাৰ এনচাৰ শ্বীটখনৰ যদি আপুনি যিখন CSET আছে কোৱালিফাইং সেইখন যদি কোৱালিফাই কৰিব নোৱাৰে। গতিকে CSETৰ ক্লাছ মানে কি হ'ব, তাতে মেথছ, ইংলিছ আৰু ৰিজনিং এই তিনিটাৰো ক্লাছ তাতে কৰোৱা হ'ব, ঠিক আছে। দেন
আসাম স্পেচিফিক টপিক যেহেতু APSC কয় যে প্ৰিলিমছত বা মেইনছত 30 to 35% কুৱেশ্যন অসমৰ পৰা আহিব গতিকে অসমৰ ৰিলেটেড ভালদৰে পঢ়াব চিন্ময় ছাৰে অসমৰ কাৰণে তেওঁ বহুত এক্সপাৰ্ট হয় আসাম পেডিয়া নামৰ বুকখনো তেখেতে কৰিছিলে যিখন অসমৰ বিভিন্ন ষ্টুডেণ্টে পঢ়ি আছে গতিকে চিন্ময় ছাৰৰ ক্লাছেছ পাব আপোনালোকে অসমৰ টপিকবিলাকৰ লগত স্পেচিয়েলি আসাম হিষ্ট্ৰী পলিটি ইকনমি জিঅ'গ্ৰাফি আৰ্ট এণ্ড কালচাৰ এইবিলাকক লৈ পেলাই ঠিক আছে তাৰ লগতে আপোনালোকে ইয়াতে এবাৰ এটা টাৰ্গেট লোৱা হৈছে যিটো আগতে হয়তো কৰোৱা নাছিলে মই যিমান জানো 15,000 MCQ ইয়াতে সলভ কৰোৱা হ'ব আপোনালোকৰ এই কোৰ্চটোত আৰু প্ৰিণ্টেড মেটেৰিয়েল দিয়া হ'ব আপোনালোকে প্ৰিণ্টেড মেটেৰিয়েল পাব মানে প্ৰিলিমছৰ কাৰণে পঢ়াই দিয়াৰ লগতে আপোনালোকে নোটছ যি পাব সেই নোটছবিলাক ছফ্ট কপিয়ে নহয় ছফ্ট কপিটো পাবই ক্লাছ হোৱাৰ লগে লগে যিবিলাক বৰ্ডত লিখা থাকে লগতে প্ৰিণ্টেড মেটেৰিয়েল আসাম জিঅ'গ্ৰাফি আসাম পলিটি সৰু সৰু কিতাপ পাব যিবিলাক আপোনালোকে পটাপট পঢ়ি পেলাই ৰিভিজন কৰি যাব পাৰিব পৰীক্ষাৰ আগে আগে সৰু সৰু কিছুমান কিতাপ থাকে সেইবিলাকো পাব ঠিক আছে একদম প্ৰিণ্টেড বুক পাব আপোনালোকে ঘৰলৈ যিসকলে অনলাইনলৈ ঘৰলৈ পঠাই দিয়ে যিখিনি অফলাইন থাকে তেওঁলোকে চেণ্টাৰৰ পৰাই কালেক্ট কৰি ল'ব পাৰে ইমানখিনি থাকে মক টেষ্ট দিয়া থাকিব মক টেষ্ট ইম্পৰ্টেণ্ট হয় যিকোনো পৰীক্ষাত আপুনি পঢ়ি চোৱাৰ পিছত আমি কিমান আগবাঢ়িছোঁ কিমান পাৰিছোঁ নোৱাৰিছোঁ চাবলৈ মক টেষ্ট ইম্পৰ্টেণ্ট গতিকে 30টা মক টেষ্ট থাকিব ইয়াতে গোটেইখিনিয়ে ফুল লেংথ নহয় কিছুমান ছেকশ্যনেল থাকিব কিছুমান ফুল লেংথ মক টেষ্ট থাকিব মুঠতে টোটেল 30টা মক টেষ্ট এই কোৰ্চটো ল'লে আপোনালোকে তাৰ লগত ফ্ৰীকৈ পাব ঠিক আছে ইয়াতে ইনক্লুডেড থাকিব আৰু আপোনালোকে ইমানখিনি ইনফৰমেশ্যন মই ক'লোঁ যদি আপোনালোকে এবাৰ প্ৰিলিমছ দিম বুলি ভাবিছে আৰু বিচাৰে যে কাৰোবাৰ গাইডেঞ্চত কোনোবা কোচিঙৰ গাইডেঞ্চত পঢ়িবলৈ আদাৰৱাইজ মই কৈছোঁ নিজে পঢ়িলেও পঢ়িব পাৰে কিন্তু যদি কোচিঙৰ গাইডেঞ্চত এটা জেগাত এটা এপৰ ভিতৰতে গোটেইখিনি পাওঁ বা মই ক্লাছত গৈ পেলাই গোটেইখিনি শিকিব পাৰোঁ বেলেগ মোৰ একো টেনশ্যন নাই অকল মই জাষ্ট পঢ়িলেই হ'ব বা টিচাৰে মোক যি কৰিবলৈ কৈছে মই সেইখিনি কৰিলেই হ'ব বেলেগ হেডেক হ'ব ল'ব নালাগে তেনেকুৱা ধৰণে যদি আপুনি পঢ়িব বিচাৰে গাইডেঞ্চ লৈ পেলাই তেতিয়াহ'লে ল'ব পাৰে SPMIS একাডেমীত আপোনালোকে প্ৰিলিমছৰ ক্ৰেছ কোৰ্চটো যিটো 3 মাহমান চলিব তাৰ ভিতৰত গোটেইখিনি পঢ়াই কমপ্লিট কৰি দিয়া হ'ব আৰু যদি আপোনালোকে ল'ব বিচাৰে তেতিয়াহ'লে ইয়াতে এটা কণ্টেক্ট নাম্বাৰ দিয়া আছে এই নাম্বাৰটোত কণ্টেক্ট কৰিব পাৰে আপোনালোকে ফোন কৰিব আৰু ফোন কৰিলে মোৰ কথাও ক'লেও হ'ব ঠিক আছে যদি আপোনালোকে প্ৰাইচটো ফোন কৰিলে কিমান ফিজ হয় সেইটো ফোন কৰিলে গম পাব আৰু যদি মোৰ কথা কয় মোৰ নাম ক'লে যে মোৰ ভিডিঅ'ৰ পৰা চাই পেলাই গম পাইছোঁ বুলি তেতিয়াহ'লে আপোনালোকক মেক্সিমাম ডিছকাউণ্ট যিমান পাৰে সিমান ডিছকাউণ্ট দি দিব ঠিক আছে একদম মেক্সিমাম তাতকৈ বেছি ডিছকাউণ্ট আৰু আপোনালোকে SPMত নাপায় যিমান মোৰ কথা ক'লে পাব ঠিক আছে গতিকে পাই যাব সিমানখিনি আৰু লগতে গুগল এখন ফৰ্ম দিয়া আছে এই ভিডিঅ'টোৰ কমেণ্টত আৰু ডেছক্ৰিপশ্যনত যদি সেইখন ফিল আপ কৰিব পাৰে যদি আপোনালোকক ডাইৰেক্ট কণ্টেক্ট কৰি ল'ব আদাৰৱাইজ আপোনালোকে নিজে ফোন নাম্বাৰটো যিটো দিয়া আছে সেইটোত কৰি ল'লে বেছি বেটাৰ হ'ব আৰু আমাৰ টেলিগ্ৰামতো মই এই গোটেই ডিটেইলছখিনি শ্বেয়াৰ কৰি দিম টেলিগ্ৰাম চেনেলটোৰ নাম আপোনালোকে দেখিছে ইয়াতে এবাৰ জইন কৰি ল'ব টেলিগ্ৰামটো তাতে মই ডিটেইলছখিনি গোটেইখিনি শ্বেয়াৰ কৰি দিম যিখিনি কথা মই ক'লোঁ আপোনালোকে এবাৰ চাই পেলাই ভালকৈ কণ্টেক্ট কৰি ল'ব পাৰিব আৰু ইয়াৰ পিছত এটা নেক্সট ভিডিঅ' আমি চিলেবাছ ডিছকাশ্যন কৰিম ঠিক আছে APSC চিলেবাছ প্ৰিলিমছৰ চিলেবাছখন কেনেকুৱা হয় অসমৰ পৰা যে 35 কুৱেশ্যন আহে আৰু কোনকেইটা মানে কি ফেক্টৰ থাকে যিখিনিত আমি কি ফেক্টৰ মানে কি মই কৈছোঁ যে কোনখিনি জেগাৰ পৰা বেছিকৈ কুৱেশ্যন অহা দেখিছোঁ আমি লাষ্ট সময়খিনি লাষ্ট 2-3 বছৰত ক'ৰ পৰা বেছি কুৱেশ্যন অহা দেখিছোঁ যিখিনি আমি ভালকৈ পঢ়ি যাব লাগিব আৰু পটককৈ ক্লিয়াৰ হৈ যাব মই লাষ্ট দুবাৰেই প্ৰিলিমছ ক্লিয়াৰ কৰিছিলোঁ যোৱা 2 বছৰ একেৰাহে দুবাৰেই দিছোঁ দুবাৰেই ক্লিয়াৰ হৈছে গতিকে সেই এক্সপিৰিয়েঞ্চৰ ভিত্তিটো মই ক'বলৈ চেষ্টা কৰিম নেক্সট ভিডিঅ'টোত যে কেনেকৈ আমি কোনখিনি জেগাত বেছি গুৰুত্ব দিব লাগে যাতে আমাৰ পটককৈ আমাৰ কাট অফ মাৰ্কটো পাৰ হৈ যোৱা স্ক'ৰ আমি কৰিব পাৰোঁ চ' আজিলৈ এইটো ভিডিঅ' ইমানে আকৌ এটা নেক্সট ভিডিঅ'ত সোনকালে লগ পাম থেংক ইউ